বহুতে জানিবলৈ বিচাৰে কুণ্ডলী নোচোৱাকৈ যে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভাগ্য কেনেকুৱা হ'ব বা তেওঁলোকে ডাঙৰ হৈ পেলাই এটা ভাল জীৱন যাপন কৰিব পাৰিবনে নোৱাৰিব বা উচ্চতা প্ৰাপ্তি কৰিব পাৰিবনে নোৱাৰিব। তাৰ কাৰণে আপোনালোকে দুটা বস্তু চাব লাগে, আপোনালোকে কুণ্ডলী নোচোৱাকৈ গম পাব পাৰিব। আপোনালোকৰ ল'ৰা ছোৱালী যদি সৰু হৈ আছে তেতিয়াহ'লে এইটো টেষ্টিংটো চাব পাৰিব, ডাঙৰ হোৱাৰ পিছত চাব নোৱাৰে। যদি ধৰক 2.5 বছৰ 1.5 বছৰ 3 বছৰ এনেকুৱা যদি ল'ৰা ছোৱালী আছে আপোনালোকৰ ঘৰত আৰু এজন অচিনাকি মানুহে আহি যদি তেওঁলোকৰ আটাইতকৈ মন পছন্দ বস্তুটো যদি খোজে আৰু সেই বাচ্চাটোৱে যদি এবাৰতে যদি সেই বস্তুটো দি দিয়ে, কেতু গ্ৰহ দুইটা বহুত ভাল, বহুত বেলেঞ্চ হৈ আছে। আৰু সেকেন্ড বস্তুটো চাব, এই বাচ্চাটোৰ মাকৰ ফালৰ ককাক আইতাকৰ লগত যদি ৰিলেশ্যন ভাল, ককাকৰ যি সামাজিক স্থিতি যদি ককাকৰ মানুহজন যদি হৃদয়ৰ ফালৰ পৰা বহুত ভাল, সমাজত চবেই জানে আৰু সেই মানুহজন বিৰাট ভাল মানুহ, আৰু বাচ্চাটোৰো যদি ককাকৰ লগত সম্পৰ্ক ভাল, তেতিয়াহ'লে 100% আপোনালোকে একদম মানে 80 পৰা 90% সম্ভাৱনা আছে যে সেই বাচ্চাটোৰ আপোনালোকৰ ভৱিষ্যত বেছি সম্ভাৱনা আছে। মই কোৱা নাই যে 100%ৰে হ'ব বুলি মই নকওঁ, কিন্তু বেছি সম্ভাৱনা আছে যে সেই বাচ্চাটোৱে বহুত উচ্চতা প্ৰাপ্তি কৰিব আৰু নহ'লে বহুত উচ্চতা প্ৰাপ্তি নকৰিলেও সমাজত এটা কিবা এটা কৰি মান প্ৰতিষ্ঠাৰে খাবগৈ পাৰিব।